নমস্কাৰ মই ঐশ্বৰ্য এই মুহূৰ্তত অৰুণোদয় আঁচনি সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিব বিচাৰিছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাত উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি সন্দৰ্ভতো বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আৰু নিৰ্বাচনৰ পূৰ্বে যিসকল লোকে অৰুণোদয় আঁচনিৰ বাবে প্ৰপত্ৰ পূৰণ কৰিছিল তেওঁলোকক প্ৰদান কৰা হ'ব ধন আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিব বুথ কমিটিৰ যিসকল সদস্য আছে তেওঁলোকে আৰু প্ৰত্যেকটো বুথতে 3জনীয়া কমিটি গঠন কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছে। আৰু বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যিসকল লোকে নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকক প্ৰপত্ৰ প্ৰদান কৰা হ'ব আৰু 31 আগষ্টৰ পূৰ্বেই বুথ কমিটি গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু 3জনীয়াকৈ বুথ কমিটি থাকিব আৰু তেওঁলোকে নিৰ্ধাৰণ কৰিব যে কোনে কোনে অৰুণোদয় আঁচনি লাভ কৰিব কোনে নকৰে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অৰুণোদয় আঁচনি এক অভিলাষী আঁচনি, চৰকাৰৰ এক অভিলাষী আঁচনি আৰু এই আঁচনিৰ জৰিয়তে বহুতো লোক উপকৃত হৈছে। গতিকে অৰুণোদয় আঁচনি সন্দৰ্ভতো যাতে কোনো ধৰণৰ খেলিমেলি নহয়। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও উল্লেখ কৰিছে যে পূৰ্বতে যিসকল হিতাধিকাৰীয়ে তেওঁলোকে যোগ্যতা নথকা স্বত্তেও তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে তেওঁলোকৰ নাম হয়তো কাট খাব পাৰে, তেওঁলোকৰ নাম হয়তো কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনি লাভৰ বাবে যিসমূহ যোগ্যতা থাকিব লাগে সেই যোগ্যতাসমূহ থাকিলেহে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যিসকল লোক দৰিদ্ৰ সীমাৰেখাৰ তলত যিসমূহ নিয়ম আছে, যিসমূহ নিৰ্দেশনা আছে অৰুণোদয় আঁচনি লাভৰ বাবে সেই নিৰ্দেশনাসমূহ থাকিলেহে, সেই নিয়মসমূহ থাকিলেহে আৰু তেতিয়াহে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব একোজনকৈ হিতাধিকাৰী। আৰু 31 আগষ্টৰ পূৰ্বেই 3জনীয়া বুথ কমিটি গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু 3জনীয়া বুথ কমিটিয়ে নিৰ্ধাৰণ কৰিব কোনে কোনে অৰুণোদয় আঁচনি লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, সেই মন্তব্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000-36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই। মই গৌৰৱ অনুভৱ কৰোঁ মধ্যপ্ৰদেশৰ লাডলি বেহেনা, ছত্তীশগড়ৰ মহতাৰী বন্দানা, ঝাৰখণ্ডৰ মাই, মহাৰাষ্ট্ৰৰ নতুন আঁচনি, কৰ্ণাটকৰ নতুন আঁচনি সকলোৱে এই অৰুণোদয়ৰ পৰা প্ৰেৰণা লৈ নতুন নিজৰ ৰাজ্যত আজি ৰূপায়ণ কৰিছে। পূৰ্ব ভাৰতেও ৰাষ্ট্ৰীয় মানদণ্ড নিৰ্মাণ কৰিব পাৰে, তাক আজি আমি প্ৰমাণ কৰিছোঁ। মই এটা বিশেষ অনুৰোধ কৰিম, অৰুণোদয় আঁচনি যি ধৰণে আমি ৰূপায়ণ কৰিম তাৰ সমান্তৰালভাৱে আমি এখন নতুন আঁচনি এই মাহৰ পৰা আমি ৰূপায়ণ কৰিম, নিযুত মইনা। পুনৰ যিসকলে বুথত আমাক নিযুত মইনাৰ আঁচনিখন পূৰণ কৰি দিছিলে তেওঁলোকক এইবাৰ আমি চৰকাৰী প্ৰপত্ৰ দিব লাগিব। অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়া ছোৱালীসকলক, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী পাছ কৰিলে তেওঁলোকক, আৰু যিসকলে ডিগ্ৰী পাছ কৰি পোষ্ট গ্ৰেজুৱেট, অহা 8-9 তাৰিখে আমি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ দিয়াৰ কাম আৰম্ভ কৰিম। গাৰ্জেন মন্ত্ৰীসকলৰ লগত প্ৰপত্ৰ থাকিব, কলেজ আৰু স্কুলত গৈ আমি প্ৰপত্ৰ দিম। আৰু কোনোবাই যদি ভাবে যে মোৰ বুথৰ এগৰাকী ছোৱালী বাদ পৰি গৈছে তেওঁক আমি ঘৰত গৈ প্ৰপত্ৰখন দিব পাৰিম, কোনো অসুবিধা নাই।